ফ্ৰেণ্ডছ মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটোত পৰিহঁতৰ ঘৰলৈ বিজয় যাব আৰু তেতিয়া পৰিৰ মনটো বহুত বেছি ভাল লাগিব আৰু তুমি মোৰ পৰা কিয় দূৰে দূৰে আছা বুলি সুধিব আৰু তেতিয়া বিজয়ে ভণ্টিৰ কাৰণে আছো বুলি ক'ব আৰু তেতিয়া পৰি আমাৰ সম্পৰ্কৰ মাজত ভণ্টিক কিয় সাঙুৰিছা বুলি সুধিব আৰু তেতিয়া বিজয়ে তোমাক নিজৰ বুলি কথা এটা কওঁ ভণ্টি মাৰ গৰ্ভত জন্ম হোৱা নাই আমাৰ সম্পৰ্ক ৰাখিলে ভণ্টিক ঘৰৰ পৰা উলিয়াই দিম বুলি কৈছে সেইবাবে মই দূৰে দূৰে আছো বুলি পৰিকোৱা দেখিবলৈ পাব এইফালে ৰত্নই আজি ঘৰৰ ভিতৰত সোমাই কি কৰিম কি নকৰিম একো ৰাস্তাই নেদেখা হৈছো কাক মোৰ কথা মই যদিও নকওঁ আজি নহয় কালি সন্ধাই গম পাবই বুলি চিন্তা কৰি থাকিব এতিয়া ৰত্নই কথাবোৰ শুনক ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে শুনক আজি ৰত্ন ইনভেষ্ট কৰিবলৈ পইচা লোৱা মানুহ কেইজনে ৰত্নৰ কথা সুধিব আৰু তেতিয়া শুনে কিবা আছে নেকি বুলি সুধিব আৰু তেতিয়া ৰত্নই যে মানুহৰ পৰা পইচা নিজে ইনভেষ্ট কৰাবিলাক ফ্ৰড হয় টিভিৰ নিউজত দি আছে সেই কথাটো শুনক ক'ব আৰু তেতিয়া কোন ঘৰলৈ গৈ ৰত্নক কথাবোৰ সুধিব আৰু ৰত্নই সকলোবোৰ কথা ক'ব আৰু পুৱতিয়ে এই বেটাই তলে তলে এইবোৰ কৰি আছে বুলি কৈ ৰত্নক কথা শুনা দেখিবলৈ পাব আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটোত এটা লাইক কৰি দিব ধন্যবাদ